নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত ক্লাছ 3ৰ পৰিৱেশৰ পাঠ নম্বৰ 10 নম্বৰ পাঠৰ আমাৰ গাঁৱৰ ইয়াৰে মই সমূহ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ লগত আলোচনা কৰিম। এই পাঠটো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা আগতে, তাৰপিছত মই দিয়া প্ৰশ্নৰ উত্তৰখিনি তোমালোকে লিখি লৈ মুখস্থ কৰিবা। তেতিয়া বলা আমি প্ৰশ্নৰ উত্তৰখিনি কৰোঁ। তোমালোকক অনুশীলনীৰ প্ৰথমতে 1 নম্বৰত 5টা প্ৰশ্ন দিয়া আছে। 1 নম্বৰত 5টা প্ৰশ্ন দিয়া আছে, প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে তোমালোকক। 2 নম্বৰত এটা দিছে, 3 নম্বৰত খালী ঠাই দিছে, 4 নম্বৰত শুদ্ধ অশুদ্ধ দিছে, আৰু 5 আৰু 6 দুটা প্ৰশ্ন দিছে। এইকেইটাৰ তোমালোকক উত্তৰ কৰিব দিছে। চ' প্ৰথমতে মই এইকেইটা কৰি দিছোঁ তোমালোকক। প্ৰথমটো প্ৰশ্ন হ'ল কি, ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল? দ্বিতীয় প্ৰশ্নটো, গাঁও কাক বোলে? ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতুকে আমি বেছিভাগ গাঁৱলীয়া হয়, সেইবাবে গাঁও কাক বোলে এইটো অত্যন্ত জৰুৰী প্ৰশ্ন। তাৰপিছত ক নম্বৰৰ, বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়? বিশুদ্ধ খোৱাপানীৰ অভাৱত, অৰ্থাৎ আমি যি পৰিষ্কাৰ পানী খাব লাগে, সেই পানী যদি নাখালে, সেই পানী যদি আমি নাখাওঁ, আমি বিশুদ্ধ পানী যদি নাখাওঁ, তেতিয়াহ'লে কি কি অসুবিধা হ'ব পাৰে সেইটো তোমালোকক সুধিছে। পাঠটো দিয়া আছে, কিন্তু মই তোমালোকক উত্তৰকেইটা কৰি দিম। ৰতন কোন গাঁৱৰ বাসিন্দা আছিল? ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই? এতিয়া মই ইয়াৰে উত্তৰকেইটা কৰি দিছোঁ তোমালোকক। তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছিল কি, যে ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল? উত্তৰটো হ'ব, ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল। খ নম্বৰটোত, গাঁও কাক বোলে? উত্তৰটো হ'ব, ঘাইকৈ খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাঁও বোলে। তাৰ নেক্সট প্ৰশ্নটো তোমালোকৰ হ'ব কি, ক নম্বৰটোত, বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়? উত্তৰটো হ'ব, বিশুদ্ধ খোৱাপানীৰ অভাৱত পেটৰ অসুখ, জ্বৰ, কাহ, মেলেৰিয়া আদি অসুখ হয়। ঘ নম্বৰটোৰ প্ৰশ্নটো হৈছে, ৰতন কোন গাঁৱৰ বাসিন্দা আছিল? উত্তৰটো হ'ব, ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল। ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল। 9 নম্বৰ প্ৰশ্নটো, ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই? উত্তৰটো হ'ব, ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ অনাময় ব্যৱস্থা আৰু বিদ্যালয় কেইখনৰ সা সুবিধা, এইটো সা সুবিধা হ'ব লাগিছিল, এইটো হ'ব সা সুবিধা এতিয়াও উন্নত হোৱা নাই। তাৰপিছত নেক্সট তোমালোকক কি দিছে চাওঁ। চ' 2 নম্বৰত তোমালোকক প্ৰশ্ন কৰিছে কি, ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা? উত্তৰটো হ'ব কি, যে ৰতনে পদুমণি গাঁওখনৰ পকা আলি পদূলিবোৰ, মানুহৰ যথেষ্ট উন্নত ঘৰ দুৱাৰবোৰ, গাঁওখনত থকা বিজুলী বাতিৰ ব্যৱস্থা, ৰাতি পোহৰ হৈ থকা ৰাস্তা পদূলি, গাঁওখনত থকা বিদ্যালয় আদি দেখিছিল। তাৰপিছত তোমালোকক খালী ঠাইকেইটা কৰিব দিছে। এইকেইটা খালী ঠাই কৰিব দিছে, যে প্ৰথমটো দিছে, গাঁৱৰ মুখিয়ালগৰাকীক ড্ৰেছ বোলে, কম জনসংখ্যা থকা নগৰত ড্ৰেছ থাকে, মহকুমাৰ মুৰব্বীগৰাকীক ড্ৰেছ বোলে, ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক ড্ৰেছ বোলে। উত্তৰকেইটা মই কৰি দিছোঁ তোমালোকক, খালী ঠাইকেইটা কি হ'ব। প্ৰথমটো আছে, গাঁৱৰ মুখিয়ালগৰাকীক গাঁওবুঢ়া বোলে, কম জনসংখ্যা থকা নগৰত নগৰ সমিতি থাকে, মহকুমাৰ মুৰব্বীগৰাকীক মহকুমাধিপতি বোলে, ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক চক্ৰ বিষয়া বোলে। তোমালোকে গোটেইকেইটা লিখি ল'বা। তাৰপিছত নেক্সট তোমালোকক আৰু কি দিছে চাওঁ। ইয়াৰে পিছত তোমালোকক শুদ্ধ নে অশুদ্ধ তোমালোকক তলত বাক্য কেইটামান দিছে, সেইকেইটা বিচাৰ কৰিব দিছে। যে প্ৰথমটোত ক নম্বৰটোত দিছে কি, এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। এখন গাঁৱত কেইবাটাও চুবুৰী থাকে, এইটো হ'ল শুদ্ধ। আৰু প্ৰতিখন মৌজাত
এগৰাকী মৌজাদাৰ থাকে আৰু প্ৰতিখন মানে মৌজাতে এগৰাকী মৌজাদাৰ থাকেই এটোও শুদ্ধ নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে নাথাকে মহানগৰত বেছি থাকে এটো শুদ্ধ এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে নহয় কেইবাটাও পৰিয়াল থাকে গতিকে এটোও শুদ্ধ মহানগৰৰ মুখিয়াল গৰাকীক মহকুমাধিপতি বলে নহয় আমি ওপৰত পালোৱে যে মহকুমাৰ মুৰব্বী গৰাকীকহে মহকুমাধিপতি বলে এতে মহানগৰৰ দিছে সেই কাৰণে এটো কি হ'ব অশুদ্ধ হ'ব সো নেক্সট তোমালোক দুটা কোৱেশ্চন দিছে এটা তোমালোক নিজে কৰিবা এটো মই কৰি দিছো আৰু যদি এটোও নৰা তেতিয়ালে কমেন্ট কৰি জনাবা মই কৰি দিম ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি ব্যৱস্থা লৈছে 22 40 40 30 30